back to my channel. Oops, sorry, welcome back to Subhas Vlog. আজি আপোনালোকে ভাবিব পাৰে যে এইটো ইউটিউব চেনেলৰ মালিকটো ক'ত গ'ল? মালিকটো ক'ত চৰি কৈছে নাজানো, খালি ফোনটো মই লৈ ল'লোঁ। আজি তাই ভিডিঅ' ময়ে চলাম বুলি। আজি মোক দেখিব পাৰে, আমনি নাপাব আৰু। हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल अपना সকলোকে মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সানডে আৰু আপোনালোকে জানে মই সানডে কলৈ যাওঁ। আজিও যাওঁ গীৰ্জা ঘৰলৈ, বহুত কাম আছে। আজি এটা স্পেচিয়েল ডে, এই ডেটো আজি চেলিব্ৰেট কৰিম। আজি এই মাও যিহেতু ছাগলী গ'লে আজি এটা ফাদাৰ্ছ ডে আৰু সকলো পিতৃলৈকে পিতৃ দিৱসৰ শুভেচ্ছা। এইখিনি মুহূৰ্তত যাওঁ গীৰ্জাঘৰত কি কি সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো একেলগে চাই থাকিব। তেনে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিগত বছৰবোৰ দৰে এই বছৰো আমাৰ মণ্ডলীত আমি পিতৃ দিৱস উদযাপন কৰিছিলোঁ। আপোনালোক যদি ভিডিঅ'টো দেখা নাই, যোৱা বছৰ ভিডিঅ'টোৰ পৰা চাই ল'ব। আৰু এইবাৰ নতুনকৈ কিবা এটা প্ৰয়াস কৰিলোঁ, কিন্তু ভাবিলোঁ নতুন আমি এনেকুৱা কি কৰিব পাৰিম। কিন্তু ভাবিলোঁ যে বৰ্তমান সময়ৰ প্ৰকৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে আমাৰ গছৰ পুলি। আৰু সেইবাৰ ভাবিলোঁ যে এবাৰ গছৰ পুলিকে দিয়া যাওক। অকল আমি নহয়, ৰাইজৰ দলে আমাৰ লগত লগ লাগি আমি ভাবিলোঁ পিতৃ দিৱসত গছৰ পুলিয়ে বিতৰণ কৰোঁ। প্ৰত্যেক সপ্তাহে প্ৰভু যীশু আপোনাৰ যি বাক্যৰ নিগুৰ তত্ত্ববিলাক প্ৰভু যীশু আমাক বিলাই আহিছে। হয় প্ৰভু যীশু, অ' পিতৃ, তেওঁৰ লগত আপুনি থাকিব। সেই বাক্যৰ Chapter 2, verses 22 to 25, 27 to 29, and chapter 3, verses 11 to 14. Now Eli was very old, and he heard everything his sons did to all Israel, and how they lay with the women who assembled at the door of the tabernacle of meeting. So he said to them, "Why do you do such things? For I heard of your evil dealings from all the people. No, my sons, for it is not a good report that I hear. You make the Lord's people transgress. If one man sins against another, God will judge him. But if a man sins against the Lord, who will intercede for him? Never." আজি আমি যাতে আমাৰ অতি আপোন আমাৰ ঘৰৰ পৰিয়ালৰ মুৰব্বী পিতৃজনৰ কষ্ট আৰু চিন্তা মৰ্যাদা দি আমাৰ সুকৰ্মৰ জৰিয়তে ঈশ্বৰৰ সন্মান জনোৱাৰ লগতে প্ৰত্যেকৰ পিতৃক সন্মান জনাওঁ। কাৰণ আমি নিজ পৰিয়ালৰ কথা চিন্তা নকৰিলে বাক্যই কোৱাৰ দৰে আমি এজন অবিশ্বাসীতকৈ অধম হওঁ। ধন্যবাদ। মণ্ডলীৰ প্ৰত্যেকজন পিতৃলৈ পিতৃ দিৱসৰ বিশেষ
শুভেচ্ছা জনগণৰ কাৰণে অনুৰোধ জনাইছে তেখেত আজি আমাৰ মাজত নাই তেখেত এইখিনি মুহূৰ্ত মোৰ বাবে যথেষ্ট বিশেষ হোৱা কাৰণটো হৈছে এগৰাকী উদ্যোগ সমিতিৰ সম্পাদিকা হিচাপে প্ৰতি দেওবাৰে মই যিখিনি দায়িত্ব পালন কৰি আহোঁ কিন্তু মোৰ বেছিকৈ ভয় লাগে যেতিয়া মই সন্মুখত থিয় হৈ যেতিয়া মই কিবা এটা ঘোষিকা হিচাপে যেতিয়া মই এটা প্ৰগ্ৰেম যেতিয়া হোষ্ট কৰোঁ আৰু আজিৰ দিনটো বিশেষভাৱে যিহেতু পিতৃ দিৱস আছিলে আৰু পিতৃ দিৱসটো যিহেতু উদ্যোগ সমিতিৰ নেতৃত্বত হয় আৰু মই যিহেতু উদ্যোগ সমিতিৰ সম্পাদিকা সমস্ত দায়িত্ব মোৰ ওপৰত আছিলে সেইকাৰণে মই কিমান সুন্দৰকৈ ক'ব পাৰিলোঁ মই নাজানো ভিডিঅ'টো যথেষ্ট দীঘল আছিলে সেইবাবে মই যিমানটো পাৰোঁ সকলোকে যাতে সামৰি ল'ব পাৰোঁ সেইবাবে মই নিজৰ ভাষাৰে মই ক'বলৈ চেষ্টা কৰিলোঁ খুব ভাল লাগিছিলে আজিৰ দিনটো উদযাপন কৰি কেতিয়াবা ভাবোঁ নিজৰ পিতৃ নাই বেয়া লাগে বুলি কিন্তু বেয়া নালাগে কাৰণ কেলেই মোক ইমান মৰম কৰা যথেষ্টখিনি মানুহে আছে আৰু স্বৰ্গীয় পিতৃ আছে এইখিনি মুহূৰ্তত কেৰলিন থিনচেন বাইদেউ তেওঁ আজি আমাক সুন্দৰকৈ ঈশ্বৰৰ বাক্য দিছিলে ইমান সুন্দৰকৈ দিছিলে শুনি খুবেই ভাল লাগিছিলে কাৰণ এগৰাকী মাতৃহে জানে যে পিতৃৰ বিষয়ে তেওঁ কেনেকৈ ক'ব লাগে পিতৃৰ তাৎপৰ্য কিমান এগৰাকী মাতৃয়ে ভালদৰে অনুভৱ কৰে তাৰপিছতে আমাৰ সমন্বয় কাৰ্যসূচীবোৰ আছিলে আৰু সমন্বয় কাৰ্যসূচীটি আমাৰ লগৰ ৰাইজৰ দলৰ যিসকল ব্যক্তি আছিলে তেওঁলোকে আমাক যথেষ্টখিনি সহায় কৰিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু সৰ্বপ্ৰথমে আমাৰ মণ্ডলীৰ যিসকল জ্যেষ্ঠ ব্যক্তি তেওঁলোকক আমি গছপুলি আৰু এটা বেজেৰে তেওঁলোকক আমি সম্বৰ্ধনা জনালোঁ আৰু তেনেকৈ আমাৰ কাৰ্যবিলাক চলি গৈ থাকিলে
এই মহান পবিত্ৰ ঈশ্বৰৰ কাষত আমি কৰিছে সজাটো মাতিছোঁ পিতৃ ধন্যবাদ দিছোঁ আপোনাৰ উপস্থিতিলৈ ধন্যবাদ দিছোঁ আমি সকলো পিতা আপোনাৰ কাষলৈ আমি আনিছোঁ আমাৰ মন আমাৰ হৃদয় আমাৰ জীৱন আপুনি প্ৰতিটো সময়ত আপোনাক দেখি আছে হালেলুয়া কিয়নো আপুনি আমাৰ মহান একমাত্ৰ জীৱিত পিতৃ হৈছে সকলোৱে আপোনাৰ কাষলৈ আনিছোঁ আৰু আমি সকলোৱে এই মুহূৰ্তত আমাৰ নিজৰ হৃদয়ত দুৱাৰ মুকলি কৰি দিওঁ আৰু সেই মহান ঈশ্বৰক সেই মহান পবিত্ৰ ঈশ্বৰক আমি আহ্বান জনাই দিবলৈ ভাল কৰিছোঁ আৰু এই গীতৰ মাধ্যমেৰে আমি সেই মহান জনক আমি ধ্যান কৰিব পবিত্ৰ আত্মা ধন্যবাদ আজি পিতৃ দিৱসত কি খাম বুলি ভাবি আছিলোঁ সেইকাৰণে মাথাত আহিলে মানে বুদ্ধি এটা চিঙৰা আমি সদায় খাওঁ আজি ভাবিলোঁ চিঙৰা চাট খাওঁ বুলি সেইকাৰণে ভাবিলোঁ যে কেনেকৈ কৰিলে ভাল হয় এই মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ হ'লেও মানে মোৰ হাঁহি উঠিছে সেইবাবে যে মই কিমানটো কৰি পাইছোঁ নাজানো চিঙৰাত লৈ প্ৰথমে ভাঙিলোঁ তাৰপিছত দৈ দিবলৈ চামুচ দেখিছে ন আপোনালোকে বাৰু তেনেকৈ নাই ৰাইজক ভালকৈ দিছোঁ এইফালে এটা মোৰ সদায় ভিডিঅ'বিলাক আনছাবস্ক্ৰাইব কৰিবলৈ কয় আপোনালোকে মানে নকৰিব দেই ভিডিঅ'বিলাক তেতিয়াহে অকণমান জমনিবিলাক চাব পাৰিব আৰু এতিয়া চাওক এইফালে চচ ঢালিম তাৰপিছত চাট মছলা ভুজিয়া এটা প্লেট আমি ছজনীয়ে ভাবিছোঁ আজি ভাগ বতৰা কৰি খাওঁ বুলি এই আমাৰ দাদা দুজনো আহি গ'ল খাবলৈ তেওঁলোকো আমাৰ লগত বোলে টেষ্ট কৰে আমি ভাবিছোঁ ৰাইজক দিয়া আগতে বস্তুটো কেনেকুৱা হয় আমি আগতে এবাৰ অকণমান টেষ্ট কৰি লওঁ কাৰণ কেলৈ মানুহক যদি কিবা এটা বেয়াকৈ দি দিওঁ পাছততো কথা শুনিব লাগিব সেইটো ভয় মানে অন্তত থাকে প্ৰথমে তাই খাই চালে কেনেকুৱা তাৰপৰা মই ভাবিলোঁ ট্ৰাই এটা কৰি চাওঁ কেনেকুৱা হয় বুলি আৰু কাৰণ ৰাইজক দিয়া আগতে চাব লাগিবতো কেনেকুৱা আছে মই কিন্তু বৰ ভাল পালোঁ খাই পিনি এইফালে দেখিছেনে এটা বাতি মানে টনা সজোৱা লাগিছে খাবলৈ কাৰণে এইবিলাকে ফূৰ্তি এইবিলাকে জীৱন আমাৰ এয়া আছে আমাৰ আজি চলাওঁতা দেখিছে না ইমান ধুনীয়াকৈ সাজি কাচি আহিছে আমাৰ চলাওঁতা খুব ধুনীয়াকৈ চলালে এয়া চলাওঁতা আৰু নিজৰ পথত আহি গ'লগৈ মানে নোৱাৰে মানে পঠাই দিবলৈ সকলোৱে বহুত ভাল পাইছে আৰু আজি যেতিয়া প্ৰগ্ৰাম হৈছে ভালদৰে হৈ গ'ল সকলোকে এটা পুলি দিয়া হৈছে প্লেণ্টছ দিয়া হৈছে যাতে মানে এনভাইৰনমেণ্টটো আৰু ভাল হয় আৰু বাঢ়ে আৰু সকলোকে অনুৰোধ কৰিছোঁ যাতে মানে আমাৰ যিটো নেচাৰ ন আছামৰ যিটো নেচাৰ বস্তু মানে প্লেণ্ট ট্ৰিজ গছ এইবোৰ যাতে কেতিয়াও নামাৰে আৰু সেইবোৰৰ কাৰণে আমি আমাৰ জীয়াবলৈ আমাৰ ভাল হয় আমাৰ জীয়াবলৈ আমাৰ সহায় হয় আৰু লগতে আজি যোনটো প্ৰগ্ৰাম আছিলে
হৈ গ'ল আৰু বাকীখিনি আমাৰ আপোনাৰ ইউটিউব চেনেলৰ মালিকে কৈ আছে মই আৰু এয়া হৈছে মোৰ খোৱা মই এতিয়া ধুনীয়াকৈ খাম আৰু আপোনালোকে চাব আজি আপোনালোকক দেখুৱাম আমাৰ দুজনী খুব জনপ্ৰিয় এয়া বহিবলৈ চিট নাই গিজাত বিলাক মানুহ ভৰ্তি তলত বহি আছে দেখিছে নহয় মাছ আজি কাৰ্যসূচী এটা সমাপ্ত কৰিছোঁ আমাৰ মানে ইউটিউব চেনেলৰ যোনজনী মালিক নাইকিয়া হৈ গ'ল গায়ব হৈ গ'ল মানে ক'ত আছে নাজানো এয়া আমাৰ লিডাৰ এয়া ডেনিয়া এয়া মনাই চিঙালৈ ভালেই গৈছোঁ আজি প্ৰগ্ৰাম আজি ফাদাৰ্ছ ডে প্ৰগ্ৰাম আছিলে আৰু আজি ইউটিউব চেনেলৰ এইটো ব্লগ আমি ইয়াতে সমাপ্ত মাৰিছোঁ সকলো পিতৃকে আমাৰ ফালৰ পৰা হেপী ফাদাৰ্ছ ডে বাই বাই